অৰুণোদয় খবৰ, আত্মনিৰ্ভৰশীল আঁচনি আৰু PM কিষাণৰ বহুত বেছি এটা গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে খবৰ আছে। অংগনবাদী এককালীন আৰু চাকৰি এতিয়া যিহেতু আগন্তুক বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাতে এই যি আকৌ গোটৰ মহিলাসকলে 25,000 টকা, তো এই বিষয়খিনি গুৰু দক্ষিণা প্ৰাদেশিকৰণ আজি হৈছে 12 জুন। 12 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি ভিডিঅ'টো বা খবৰখিনি অলপমান অন্য দিনতকৈ অলপ পৃথক হ'ব। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, সদায় কোৱাৰ দৰে ভাল পালে ভিডিঅ'টো লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আগন্তুক জুলাইত বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। বিধানসভা বাজেট অধিৱেশনত আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ, বহুত বেছি সিদ্ধান্ত, ভাল খবৰ আপোনালোকৰ বাবে ওলাবলৈ গৈ আছে। এতিয়া অৰুণোদয় আঁচনি প্ৰসংগ প্ৰথম উল্লেখ কৰিছোঁ। প্ৰথমতে আপোনালোকক এইটো জনাব বিচাৰিছোঁ, বহুতে সুধি আছিলে, বহুতো মহিলাই সেইখিনি তেওঁলোকে কৈ আছিলে যে নতুন ফৰ্ম কেতিয়ালৈ দিব। মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনৰ সময়ত নতুন ফৰ্মৰ কথা কৈছিলে, অৰ্থাৎ নতুনকৈ অৰুণোদয় আঁচনি যিসকল মহিলাই পোৱা নাছিলে তেওঁলোকক দিয়াৰ কথা কৈ আছিলে। তো কেতিয়ালৈ দিব, এইখিনিতে মই আপোনালোকক এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে অৰুণোদয় আঁচনি নতুন ফৰ্মক দিয়াক লৈ এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই। আৰু এতিয়া আগন্তুক যি বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই বিধানসভা বাজেট অধিৱেশনৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকে এই অৰুণোদয় আঁচনি ফৰ্ম দিব নিদিব, কেতিয়ালৈ দিব। কাৰণ এই অৰুণোদয় আঁচনি এতিয়া যিসকল মহিলাই পাই আছিলে তেওঁলোকেও এতিয়া অৰুণোদয় আঁচনি কেইবামাহৰ মাজতে পোৱা নাই। তো আপোনালোকে হয়তো সেইখিনি গম পাইছে বাজেটৰ বাবে, বাজেটৰ অসুবিধাৰ বাবে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিলে যে বাজেট জুলাইত হ'ব আৰু আগষ্টৰ পৰা অৰুণোদয় যিসকল মহিলা হিতাধিকাৰী তেওঁলোকে পাবলৈ আৰম্ভ কৰিব। তো এতিয়া বাজেটত আপোনালোকৰ বাবে এইখিনি ভাল খবৰটো ওলাব। আৰু এতিয়া দিব নিদিব কি হ'ব এইখিনি আপোনালোকে পাছতে গম পোৱা যাব। দিয়াটো দিব। এতিয়াও যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে বহুখিনি মহিলা এতিয়াও বাদ পৰি আছে, তেওঁলোকক দিয়া হ'ব। আৰু দিবলৈ হ'লে আপোনালোকৰ যদি আপোনালোকে এইখিনি আবেদন কৰিম বুলি ভাবিছে, ৰেচন কাৰ্ড নাই যদি আপোনালোকে ৰেচন কাৰ্ড অতি সোনকালে আবেদন কৰি ল'ব। আৰু এইটো যে প্ৰসংগ ওলাই আছে 3,000 টকাকৈ দিব, 3,000 টকাকৈ দিব, 3,000 টকাকৈ দিব অৰুণোদয় আঁচনি, 3,000 টকাকৈ পাব আগষ্টৰ পৰা। কোনো ধৰণৰ 3,000 টকা নাপায় অৰুণোদয় আঁচনি। আপোনালোকে মই এইখিনি স্পষ্টকৈ জনালোঁ। বৃদ্ধি হ'ব পাৰে, বৃদ্ধি 1250 টকাৰ পৰা সেইটো বৃদ্ধি কৰিব পাৰে, কিন্তু সেই বৃদ্ধি সংখ্যাটো 3,000 টকালৈ নাযায়গৈ। এইখিনি আপোনালোকক ক'লোঁ। এতিয়া বাজেটতহে আগন্তুক সময়ত গম পোৱা যাব 1250 টকা বা কিমান বৃদ্ধি কৰে নে 1250 টকাকৈ থাকে। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে প্ৰায় এই 5 বছৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি প্ৰায় 10 লাখ যুৱক যুৱতীক সামৰি ল'ম। এতিয়া 10 লাখ যুৱক যুৱতী সামৰি ল'ম বুলি কোৱাৰ লগে লগে এতিয়া বহুতো মনত প্ৰশ্ন হয় যে যোৱাবাৰ আমি দিছিলোঁ, তাৰ আগবাৰো দিছিলোঁ, আমিতো নাপালোঁ, আমি পাবলগীয়া, তো পাম নে নাপাম। তো সেইটো নিৰ্ধাৰণ কৰে আপোনালোকৰ নিজৰ যিখিনি আপোনালোকৰ পৰীক্ষা পাতে বা আপোনালোকৰ যি ইণ্টাৰভিউ হয় তাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া কথাটো হ'ল কি, আপোনালোকে আবেদন কৰিব অতি সোনকালে। পঞ্জীয়ন এইখিনিয়ে হ'ব। পঞ্জীয়ন কৰাৰ পিছত আবেদন হ'ব। আবেদন কৰিলে আপোনালোকে আগন্তুক যি নিজৰ ইণ্টাৰভিউবিলাক হ'ব, ইণ্টাৰভিউবিলাক আপোনালোকে ভালকৈ দিবলৈ চেষ্টা কৰিব। তো সেইখিনি আগন্তুক যিহেতু 10 লাখ যোৱাবাৰতকৈ এইবাৰ বহুত বেছি দিয়াৰ কথা এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক বাজেট অধিৱেশনত নিৰ্ধাৰণ কৰিব এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিক কিমান যুৱক যুৱতীক কিমানকৈ দিলে কিমান টকা ব্যয় হ'ব বা কি খৰচ হ'ব সেইখিনি আগন্তুক বাজেটত নিৰ্ধাৰণ কৰিব। তো জুলাই পাছতে আপোনালোকৰ বাবে বহুত বেছি এটা ভাল খবৰ ওলাবলৈ গৈ আছে। নেক্সট খবৰ যদি চাওঁ, PM কিষাণৰ ক্ষেত্ৰত, PM কিষাণৰ ইকেৱাইচিটো এইকাৰণে কৰিব লাগিব যিহেতু আপোনালোকৰ যদি ইলিজিবিলিটি ষ্টেটাছত সকলোখিনি ঠিক হৈ আছে, তেনেহ'লে আপোনালোকৰ কথাটো হ'ব কি, সেই আপোনালোকৰ ইকেৱাইচিটো হয়তো আপোনালোকে 2 বছৰ 3 বছৰ আগত কিছু লোকে কৰিছে, হয়তো কিছুমানে নতুনকৈ কৰিছে। তথাপিতো এতিয়া কথাটো হ'ল কি, 3-4 বছৰ আগত যিসকলে কৰিছে, এতিয়া কিছুমান এনেকুৱা ধৰণৰ কৃষকো আছে বা এই খেতিৰ সৈতে জড়িত বা মানুহৰ জীৱন, কাৰণ কেলৈ হঠাতে কাৰোবাৰ আকস্মিকভাৱে মৃত্যু হ'ব পাৰে। তো সেইবাবে এতিয়া কি হ'ব, সেই মৃত্যু হোৱাৰ লগে লগে সেই পইচাটোতো একাউণ্টত সোমাই গৈ থাকিব। তো এতিয়া আকৌ কি কৰা হৈছে, ইকেৱাইচিটো আপডেট কৰি দিছে আৰু এইটো কৰাটো আপোনালোকৰ বাধ্যতামূলক। যদি আপোনালোকে নকৰে আগন্তুক আপোনালোকে কি হ'ব, 23 নম্বৰ কিস্তিত আপোনালোকে নাপাব। তো সেইবাবে অতি সোনকালে আপোনালোকে এই মাহৰ ভিতৰত ইকেৱাইচিটো কৰি লওক সকলো কৃষকে, নহ'লে আপোনালোকৰ অসুবিধা হ'ব। আৰু আপোনালোকৰ সকলোখিনি ঠিক হৈ আছেনে নাই সেইটো আপোনালোকে নিজৰ ইলিজিবিলিটি ষ্টেটাছত চেক কৰিব পাৰিব, নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো হ'লে। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকক আৰু এটা জনাব বিচাৰিছোঁ যে ফচল বীমা আপোনালোকে সেইখিনি কৰি থ'ব। যদি আপোনালোকে খেতিৰ সৈতে কিবা এটা জড়িত হৈ আছে, তেনেহ'লে খেতিত যদি আপোনালোকৰ কিবা পোক পৰুৱাই ধৰিছে বা আপোনালোকে এতিয়া ধৰি লওক এতিয়া ধান খেতি আহিছে বিশেষকৈ আমাৰ অসমত, তো ধান খেতি কৰোঁতে এইখিনি ৰোৱা তোলা কৰিবৰ সময়ত কিছুমান এতিয়া বানপানী হয়, বানপানীৰ সময়ত তো সেইখিনি যদি আপোনালোকৰ শস্য নষ্ট হয়, নষ্ট হোৱাৰ লগে লগে আপোনালোকে তাক ক্ষতিপূৰণ পাব। তো আপোনালোকে তাৰ বাবে নিজৰ জবাববন্দী কপিটো লাগিব, বেংক পাছবুক লাগিব। আৰু এইখিনি আপোনালোকৰ নিজৰ যি মাটি অৰ্থাৎ আপোনালোকৰ জবাববন্দীত আপোনালোকৰ পটাত নিজৰ নাম থাকিব লাগিব। অতি সোনকালে কৰি ল'ব। এইখিনি কৰা আগন্তুক আহি আছে, এই মাহৰ ভিতৰত সকলোখিনি আপডেট ওলাই যাব। আৰু এইখিনি খৰচ কৰোঁতে আপোনালোকে গমে পাইছে CSC চেণ্টাৰত 100 টকা এটা লয়।
আৰু বাকী যি 11,000 দিয়া কথা কৈছে কৃষক কিবা সাহায্য সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে অহা নাই কি হ'ব কি নহ'ব আগন্তুক সময়তে গম পোৱা যাব এতিয়া যদি আপোনালোকে এনেকুৱা ধৰণৰ কিবা খবৰ পাইছে যে 11,000কৈ কৃষকসকলে পাব তো এইখিনি আপোনালোকে বহুত বেছি এটা এই বিষয়টোলৈ চিন্তা কৰি নাথাকিব যে দিব নিদিব বা কি হ'ব এইখিনি তো এইখিনি এটা খবৰ ওলাইছেহে কোনো ধৰণৰ এতিয়ালৈকে সঠিক তথ্য অহা নাই নেক্সট খবৰ যদি চাওঁ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ প্ৰাকখনত আমি যদি চাওঁ তেনেহ'লে অংগনবাদী এককালীন সাহায্যৰ কথা এইখিনি যদি চাওঁ যি তেওঁলোকে সেইখিনি কি হ'ল কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিলে এতিয়া কথাটো হ'ল কি এই অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীনটো কেতিয়ালৈ পাব এককালীনটো অতি সোনকালে পাব লাগে আগন্তুক বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে জুলাইৰ পিছতে যি নেকি তাতে সেইখিনি সিদ্ধান্ত হ'ব যে সকলো বিষয়খিনি কোনটো শিতানত কিমান খৰচ কৰিব কোনটো শিতানত কেনেদৰে খৰচ কৰিলে কিমান ব্যয় হ'ব কি কেনেদৰে কৰিব পাৰি তেতিয়া এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীনৰ যি তেওঁলোকক দিম বুলি কৈছিলে সেইখিনি টকাও হিচাপো এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি সমস্যা তো এইখিনিও এই বাজেটতে উল্লেখ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি অনুসৰি এই অংগনবাদী কৰ্মী সহায়িকাসকলেও এককালীন অতি সোনকালে পাবলৈ গৈ আছে নেক্সট খবৰ যদি চাওঁ চাকৰি ক্ষেত্ৰতো আপোনালোকে এতিয়া গমে পাইছে 17 তাৰিখৰ ভিতৰত সকলোখিনি বিভাগৰ পৰা তেওঁলোকে নিজৰ যিসমূহ ডিপাৰ্টমেণ্টত খালী আছে পদ কিমান কেনেদৰে দিব পাৰি শিক্ষা বিভাগৰ পৰা আৰম্ভ কৰি স্বাস্থ্য যি যেনেদৰে নহওক তো সকলোখিনি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনালে কৈছে যে এইখিনি অতি সোনকালে দিব লাগিব আৰু এতিয়া আগন্তুক প্ৰায় 2 লাখ চাকৰি দিবলৈ গৈ আছে তাৰ বাবে যদি আপোনালোকে প্ৰস্তুতি চলাম বুলি ভাবিছে অতি সোনকালে তেনেহ'লে আপোনালোকে কি কৰক অধ্যয়ন কৰা আৰম্ভ কৰা আৰু ইয়াৰ সমান্তৰালকে যদি আপোনালোকে পোনপ্ৰথমে দিম বুলি ভাবিছে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰটো হৈছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো আপোনালোকে অতি সোনকালে বনাই লওক বাকী আপোনালোকে PIC কাছ এই সকলোখিনি ঠিক ঠাক কৰি লওক নেক্সট খবৰ যদি চাওঁ গোটৰ মহিলা ক্ষেত্ৰত আপোনালোকে যদি চাই 25,000 টকাকৈ দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে এতিয়া আপোনালোকে 10,000 টকা পোৱাৰ পিছত আপোনালোকে কোনোবাই গাহৰি কোনোবাই ছাগলী কোনোবাই হাঁহ কুকুৰা তো এনেকুৱা ধৰণৰ আপোনালোকে হয়তো দিছিলে দিয়াৰ পিছত এতিয়া 10,000 পোৱাৰ পিছত আকৌ প্ৰত্যেকৰ ঘৰে আকৌ সখী বাইদেউসকল নিশ্চয় আহিছে আপোনালোকৰ আহিছে না কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু এতিয়া আপোনালোকে যোৱাৰ পিছত আপোনালোকে ফটো মাৰিছে কামটো আপোনালোকে সদ্ব্যৱহাৰ কৰিছে নাই কৰা তো সেইখিনি আপোনালোকে গম পাইছে তেতিয়া আগন্তুক যিহেতু বাজেট অধিৱেশন আহিবলৈ গৈ আছে অনুষ্ঠিত হ'বলৈ গৈ আছে তাতে আপোনালোকৰ বাবে বহুত বেছি ওলাব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে এই মহিলাসকলক আকৌ 25,000 টকা দিয়া আমি ব্যৱস্থা কৰিম এতিয়া সেইখিনি ভাল খবৰ ওলাবলৈ গৈ আছে বুলি আপোনালোকে ধৰি ল'ব পাৰে অৰ্থাৎ আপোনালোকৰ বাবে ভাল খবৰ ওলাব কিন্তু এতিয়ালৈকে কোনো ধৰণে এতিয়া নিৰ্দিষ্ট কথা কোৱা নাই বাজেটৰ সময়তে আমি গম পাম যে কোনটো বিভাগত কি কেনেদৰে খৰচ কৰা হয় ইয়াৰ সমান্তৰালকে যদি চাওঁ নিৰ্বাচনৰ প্ৰাকখনত সেইখিনি আপোনালোকে গুৰুদক্ষিণা বুলি এটা আঁচনি ৰূপায়ণ কৰা হৈছিলে এখন আঁচনি ৰূপায়ণ কৰিছিলে আৰু ইয়াৰ জৰিয়তে ইয়াৰ আঁচনিত বহুতো শিক্ষাগুৰুসকলে আবেদন কৰিলে আৰু এই বিষয়ে এই যি এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক যে শিক্ষা দিশটো অতি গুৰুত্ব সহকাৰে চোৱা কথা কৈ আছে আৰু এতিয়া এই যিটো গুৰুদক্ষিণা বাৰ্ষিকীকৰণ এই বিষয় দুটা অতি সোনকালে এই কাৰ্যকৰী হোৱাৰ দিশে আগবাঢ়িব বুলি সকলোৱে ধাৰণা কৰি আছে আৰু অৰ্থাৎ হ'ব এইখিনি ক্ষেত্ৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্বয়ং নিজে কৈছে যে ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় অৰ্থাৎ ভেঞ্চাৰ শব্দটো নাইকিয়া কৰি দিয়া গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে যিসকল শিক্ষাগুৰুৱে পাব লাগে তেওঁলোকক সেইখিনি দিয়া কথা সেইখিনি উল্লেখ কৰা গৈছিলে তো এতিয়া আজি 12 জুনৰ ৰাতিপুৱা খবৰ আপোনালোকক এইকেইটা জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেললৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে